কাৰ্বি জননেতা খৰচিং টেৰাঙৰ ৭১ সংখ্যক মৃত্যু বাৰ্ষিকীৰ আয়োজন কৰা হৈছে। ডিপোত কাৰ্বি আংলং জিলাৰ প্ৰতিষ্ঠাপকজনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। KACCৰ প্ৰথমগৰাকী CEM আছিল খৰচিং টেৰাং। জননেতাগৰাকীৰ মৃত্যু বাৰ্ষিকীত অনুষ্ঠিত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। খৰচিং টেৰাঙৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে KACCৰ CEM তুলিৰাম ৰংহাঙে। কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ উদ্যোগত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ডিপো খৰচিং টেৰাং পাৰ্কত ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা। জৈবকী হৃদয়ানন্দং পৰমানন্দমা ধাৱহং কৰতি বাসলং লংঘয়তি গিৰিমং জপহমতি Khorcing Terang Dead Anniversary 71 Dead Anniversary ইয়াত সেলিব্রেশন করা হয়েছে। কার্বি আংলং অটোনমাস কাউন্সিলৰ পৰা প্ৰত্যেক বছৰ এটা বিধি আত্মশান্তি হ'ব কাৰণে আমি এটা মাছ প্ৰেয়াৰ ইয়াত কৰোঁ। বেলেগ বেলেগৰ ধৰ্মাৱলম্বী ইয়াত আছে। আমাৰ হিন্দু খ্ৰীষ্টিয়ান আৰু পৰম্পৰাৰ পৰা আমি মানি অহা আমাৰ আৰণবাৰী আৰু লক্ষ্মীমন আৰু আমাৰ শিখসকলৰ সকলো ধৰ্মাৱলম্বীকে তেখেতৰ আত্মাটো যাতে চিৰশান্তি পায় বিধেয়ক আত্মাটো প্ৰাৰ্থনা কৰে। আৰু ইয়াত তেখেতৰ কৰ্মজীৱন এতিয়া কনচুল গঠন নোহোৱাৰ আগৰ পৰা দাবী কৰি আহিছে আৰু কনচুল লাগে বুলি তেখেত দাবী কৰি আহি আছে আৰু লগতে জিলা লাগে বুলি তেখেতে দাবী কৰি আহিছে। ব্যক্তিগত বৰদলৈ চাব কমিটিৰ জৰিয়তে তেখেত দাবী কৰিছে, বৰদলৈ কমিশ্যনৰ জৰিয়তে। গতিকে তেখেতৰ বহুত অৱদান থাকে গতিকে আমি প্ৰত্যেক বছৰৰে আমাৰ প্ৰথম CEM খৰচিং টেৰাঙৰ তেখেতৰ ৩ বছৰ